মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে বেষ্ট এক্সাম গাইড ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ক্লাছ 6 ষষ্ঠ শ্ৰেণীৰ উন্মেষ যেটো আছে অসমীয়া পাঠ্যপুথি তাৰ দ্বিতীয় যেটো পাঠ সহা আৰু সিংহ, আজি আমি সেই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে তাকে আলোচনা কৰিম। তোমালোকে নিশ্চয় গল্পটো পঢ়ি ভাল পাইছা আৰু তোমালোকে এটা কথা ভালকে গম পাইছা যে তাৰ যেটো মূল কথা আছিল বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। আমি এই পাঠৰ লগত জড়িত যিখিনি প্ৰশ্ন দি আছে সহা আৰু সিংহৰ লগত জড়িত আমি তাকে বিতংভাৱে আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, স্কিপ নকৰিবা, অলপ বাদ নিদিবা। তোমালোকে তোমালোকৰ বিচৰা প্ৰত্যেকটো প্ৰশ্ন উত্তৰ ইয়াতে পাই যাবা। আহাচোন বাৰু আজি আমি পাঠভিত্তিক প্ৰশ্নখিনি বিতংভাৱে জানি লওঁ। আমাক ইয়াতে ক্ৰিয়াকলাপ যিখিনি দিয়া আছে পাঠভিত্তিক 1 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তাৰমানে ইয়াতে এটা প্ৰশ্ন দিয়া আছে জীৱ জন্তুবোৰে অৰণ্যৰ পৰা হিহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? কিবা এটা কাৰণ আছিল। এটা আমাক 4টা বিকল্প দিয়া আছে। অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, সিংহটোৱে সহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে, হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ দৰে। আচলতে কি কৰিছিল, মন্দমতি নামৰ যেটো সিংহ আছিল সেইটো যেটো যধে মধে জীৱ জন্তু হত্যা কৰিছিল তাৰ ফলত অৰণ্যটো জীৱ জন্তু নোহোৱা হৈ যাব বুলি জীৱ জন্তুবিলাকে ভয় কৰিছিল। গতিকে ইয়াত আমাৰ কি হ'ব, খ বিকল্প শুদ্ধ হ'ব। আৰু তোমালোকে কি কৰিবা, এই খ বিকল্প যেটো আছে এইটো আমি এনেকৈ ফিল আপ কৰি দিব লাগিব আৰু চাবা যাতে এইটো এই বৃত্তটোৰ বাহিৰত নাযায়। আমাৰ যেতিয়া পৰীক্ষা যাতে দিব তোমালোকে এইটো মন কৰিবা। দ্বিতীয় প্ৰশ্ন চাবা, মন্দমতিয়ে কুৱাৰ ভিতৰলৈ কিয় জাপ দিছিল? মন্দমতি সিংহটো যেতিয়া সহাটোৱে লৈ গৈছিল কিয় জাপ দিছিল? কুৱাটোৰ ফটফটীয়া পানীৰ ভৰি থকাৰ বাবে, কুৱাটোৰ ভিতৰত আন 4টা সহা থকা বুলি ভাবাৰ বাবে, ভোকত মন্দমতিৰ পেটে কাউ কাউ কৰাৰ বাবে, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। আচলতে ইয়াৰে শুদ্ধ উত্তৰ হৈছে আমাৰ এইটো, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভাবিছিল। গতিকে ইয়াত আমাৰ কি হ'ব, এই যেটো ঘ আছে আমি এইটো এনেকৈ ৰং কৰি এই বৃত্তটো আমি পূৰ্ণ কৰি দিব লাগিব। গতিকে প্ৰথম দুটা প্ৰশ্ন উত্তৰ পালোঁ। এতিয়া চাবা দ্বিতীয় প্ৰশ্ন কি আছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াতে উত্তৰটো এনেকুৱা হ'ব, আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সহা আৰু সিংহ পাঠটো কেইবামান ভালদৰে পঢ়াৰ পিছত ওপৰৰ প্ৰশ্নকেইটাৰ উত্তৰ শুদ্ধ বুলি বাছি ল'লোঁ। তুমি পঢ়িছা, পঢ়াৰ বাবে তুমি গম পাইছা যে ওপৰৰ উত্তৰকেইটা শুদ্ধ হয়। 3 নম্বৰ প্ৰশ্নত কি দি আছে, সহা আৰু সিংহ সাধুটো কোৱা। এতিয়া তোমাক ক'ব দিছে, তোমালোকে সাধুটো নিজে নিজে ক'বলৈ চেষ্টা কৰিবা। তোমালোকে নিশ্চয় সাধু শুনি ভাল পোৱা নহয় জানো? কোনে কোনে সাধু শুনি ভাল পোৱা জনাবাচোন কমেণ্ট কৰি, আৰু কেনেকুৱা ধৰণৰ সাধু শুনি তোমালোকে ভাল পোৱা কমেণ্ট যোগে জনাবা। 4 নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলা অহা। এইফালে দি আছে শব্দ আৰু এইফালে দি আছে অৰ্থ, এইখিনি সোঁফালে দি আছে অৰ্থ। এতিয়া কোনটোৰ কি হ'ব? গতিকে আমি এতিয়া জানিব লাগিব কোনটোৰ কি অৰ্থ। ক্ষুধা, ক্ষুধা মানে ভোক হয়, গতিকে আমি এইটোৰ লগত আমি আঁচ টানি দিব লাগিব। নিবাৰণ মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য, নিবাৰণ মানে অৰ্থ হয়। প্ৰতিবিম্ব মানে যেনেকৈ আমি আইনাৰ সন্মুখত থিয় দিলে আমাৰ ছবিটো দেখা পাওঁ, সেইটোকে কি বুলি কোৱা হয়, প্ৰতিবিম্ব। আমি কেতিয়াবা পানীত দেখা পাওঁ, ফটফটীয়া পানীত। হাজিৰ মানে উপস্থিত, হাজিৰ। বন্ধক মানে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, এইটো কোৱা হয় বন্ধক। কেশৰ মানে বুজায় সিংহৰ ডিঙিৰ দীঘল নোম, তাক কেশৰ বুলি কোৱা হয়। আৰু আমাৰ থাকিল নিস্তাৰ, নিস্তাৰ মানে ৰক্ষা। গতিকে ইয়াতে অলপ কি হৈ আছে, আমাৰ বুজি পোৱাত অসুবিধা হৈছে। গতিকে পৰীক্ষাত এনেকুৱা শব্দ আহিলে তোমালোকে পোনপটীয়াকৈ লিখিবা, কোনটোৰ কি অৰ্থ সেইটোহে চিধা চিধি লিখিবা। ইয়াতে মই লিখিছোঁ বাৰু, ক্ষুধা মানে ভোক, নিবাৰণ মানে বাধাকৰণ বা গুচোৱা কাৰ্য। প্ৰতিবিম্ব, চাহ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ, হাজিৰ মানে উপস্থিত। বন্ধক, অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰ, সিংহৰ ডিঙিৰ দীঘল নোম। আৰু নিস্তাৰ মানে ৰক্ষা বা উপায়। গতিকে এইখিনি আমি শব্দ অৰ্থখিনি জানি ল'লোঁ। পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছে 5 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? ইয়াত 3টা প্ৰশ্ন দিয়া আছে।
এইখিনি বাৰ আমাৰ ইয়াতে তলত দি আছে প্ৰশ্নৰ সৈতে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে-মধে বধ কৰিছিল ইয়াৰ উত্তৰটি হ'ব অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতি নামৰ সিংহই যধে-মধে বধ কৰিছিল বা কেৱল সিংহ এটাই দিলে হ'ব আমি যেহেতু নামটো এটা জানোই মন্দমতি বুলি গতিকে নামটো আমি উল্লেখ কৰি দিম পৰৱৰ্তী প্ৰশ্ন হহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা হহা অহা বুলি কৈছিল দৰাচলতে কেইটা হহা আহিছিল 5টা বুলি হহাটোৱে কৈছিল সিংহৰ ওচৰত কিন্তু হসাকে 5টা আহিছিল জানো হহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা হহা বুলি কৈছিল দৰাচলতে এটা হহাই আহিছিল এটা 1 পৰৱৰ্তী প্ৰশ্ন কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল যেতিয়া এই হহাটোৱে মন্দমতিক অৰণ্যৰ মাজলৈ লৈ গৈছিল আৰু কুৱাৰ ওচৰলৈ লৈ গৈছিল মন্দমতিয়ে কি কৰিছিল কুৱাৰ পানীত নিজৰ ছাটোক দেখি অইন এটা সিংহ বুলি গৰজি উঠিছিল সিংহৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহে লগে লগে মন্দমতিয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰু বুলি কুৱাটোত জাপ দিছিল কাৰণ কুৱাৰ ভিতৰত কি হয় আমাৰ যেটো শব্দ আমি যি মাতো সেইখিনি আকৌ ইকো হয় বা প্ৰতিধ্বনি হয় আকৌ হেইটো শুনা পোৱা যায় এনেকুৱা হয়তো মন্দমতি ভাবিছিল যে মোৰ মাতটো শুনা পায় সেই সিংহটোৱে আকৌ উল্টাকৈ মাত মাতিছে সেইবাবে হেইটোক মাৰো বুলি বা হেইটোক ধৰু বুলি মন্দমতিয়ে কুৱাৰ পানীত জাপ দিছিল 6 নম্বৰ প্ৰশ্ন দি আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা এইখিনি অলপ উত্তৰ সাধাৰণ দীঘলীয়া হয় এই প্ৰশ্নসমূহ ইয়াতে লিখা আছে আৰু উত্তৰসমূহ দিয়া আছে তলত এইখিনি দিয়া আছে বাৰু অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল আমি জানো কাহিনীত পঢ়িছো ইতিমধ্যে অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতিৰ ভোক নিবাৰণৰ বাবে প্ৰতিদিনে একোটাকৈ জন্তুৰ পাল পাতি পঠিয়াই থাকিব তাৰমানে সিংহটোৱে যধে-মধে মাৰিছিল তাৰ ঠাইত তেওঁলোকে সিদ্ধান্ত লয় যে আমি নিজে আলোচনা কৰি প্ৰত্যেক দিনে এটা এটা জন্তু সিংহৰ ওচৰলৈ যাম যাতে সিংহটোৱে যধে-মধে জীৱ-জন্তুবোৰ হত্যা নকৰে আৰু এটা পাৰ্ট আছে নহয় সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব এটো যে দ্বিতীয় খণ্ডৰ প্ৰশ্ন আমি বেলেগকৈ লিখিবলৈ সেইমতে কাম কৰিলে সিংহই যধে-মধে জীৱ হত্যাটো বন্ধ হ'ব এইখিনি লিখিলে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণ হ'ব পৰৱৰ্তী প্ৰশ্ন কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্ব দেখা পায় কি বুদ্ধি ভাঙিছিল হহাটোৱে কি বুদ্ধি কৰি আছিল কুৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্ব দেখা পায় মনতে বুদ্ধি ভাঙিছিল যে যিকোনো উপায়ে মন্দমতি সিংহক কুৱাৰ ওচৰলৈ আনিব পাৰিলে কুৱাৰ পানীত সিংহই নিজৰ প্ৰতিবিম্ব দেখা পাব লগে লগে সিংহই প্ৰতিবিম্বৰ সিংহটোক মাৰিবলৈ কুৱাত জাপ দিব গতিকে এইখিনি কোনে বুদ্ধি ভাঙি আছিল এইটো হহাটোৱে বুদ্ধি ভাঙি আছিল পৰৱৰ্তী প্ৰশ্ন সিংহক পতিয়ান নিয়াবলৈ ভয়তে হহাই ইনাই বিনাই কি কথা কৈছিল বহু কথা কৈছিল তাৰ আমি কিছু লিখিছে যে সিংহক পতিয়ান নিয়াবলৈ পতিয়ান মানে বিশ্বাস নিয়াবলৈ যাতে সিংহই বিশ্বাস কৰে সিংহক পতিয়ান নিয়াবলৈ ভয়তে হহাই ইনাই বিনাই কৈছিল সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিল হেহে আমি 5টা হহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিল বাটতে আন এটা সিংহই আমাক বাট বেটি ধৰি সুধিলে তহতে কলৈ যাও তেতিয়া আমি ভয় ভয় কৈছিল মহাৰাজৰ ভোজনাৰ্থে আমি আমাৰ পাল পৰিছে গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন গহটা হ'ব লাগিছিল তৰ্জন গৰ্জন কৰি কৈছিল এই বনৰ মই ৰজা তহতৰ অন্য ৰজা আকৌ কৰ পৰা এটো আকৌ হ'ব লাগিছিল তেতিয়া আমি আমাৰ ৰজাক মাতু আনুগৈ বুলি কোৱাত সিংহতে কৈছিল হেতু নহব তহতে চল কৰি মোৰ পৰা হাৰি যাব নোৱাৰ তহতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধ কথা এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি তাক মানে যেটো সিংহৰ ওচৰত তেওঁলোকে গৈ আছিল গতি নিশ্চয় কিন্তু মানে ইতিমধ্যে পাঠত পঢ়িছাই তাৰে কেইটামান বাক্য আমি সংযোজন কৰিছো গতি এইখিনি উত্তৰ আমি জানিলো যে সিংহই যাতে বিশ্বাস কৰে যে অৰণ্যত আৰু এটা সিংহ আছে তাৰ বাবে হহাটোৱে ইনাই বিনাই এই তলত উল্লেখ কৰা কথাখিনি কৈছে পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো কুৱাটোৰ ভিতৰত হসাকৈ আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিল আমি কাহিনীত গম পাইছো যে কুৱাটোৰ ভিতৰত হসাকৈ আন এটা সিংহ লুকাই থকা নাছিল মন্দমতি সিংহটোৱে কুৱাটোত জাপ দিয়াৰ কাৰণ কুৱাত মন্দমতিয়ে জুমি চোৱাত কুৱাত তাৰ প্ৰতিবিম্ব দেখা পাই মন্দমতি গৰজি উঠিছিল মন্দমতিৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি ওলাই আহিছিল লগে লগে মন্দমতিয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰু বুলি কুৱাটোত জাপ মাৰিছে বুজি পাইছা নিশ্চয়
যে আচলতে সিংহ নাছিল। যেতিয়া মন্দমতীয়ে নিজৰ ছাটোকে দেখা পাইছিল, ভাবিছিল যে আৰু এটা সিংহ লুকাই আছে। তেতিয়া যেতিয়া তৰ্জন গৰ্জন আৰম্ভ কৰিলে, তেতিয়া সেই শব্দখিনি প্ৰতিধ্বনি হৈ ওলাই অহাত ই ভাবিছে যে মোক দেখা পাই অন্য এটা সিংহই আকৌ মোকে গৰজি আছে, সেইবাবে মন্দমতীয়ে কোৱাটোত জাপ মাৰিছে। 7 নম্বৰ প্ৰশ্নত কোনে কাক কিয় কৈছিল এইখিনি লিখিব লাগে। ইয়াত দুটা প্ৰশ্ন আমাক দিয়া আছে। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে, অনায়াসে খাই বৈ থাকিব পাৰিব। কোনে কৈছিল? উক্ত কথাষাৰ জীৱ জন্তুবোৰে সিংহ মন্দমতীক কৈছিল, যাতে সিংহই যধে-মধে অৰণ্যৰ জীৱ জন্তুবোৰক বধ নকৰে। খ প্ৰশ্নত কি দি আছে? কি তাৰ ইমান হাঁহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ গ'ল, মোৰ হাতৰ পৰা সি কোনোমতে নিস্তাৰ নাপাব। উক্ত কথাষাৰ সিংহ মন্দমতীয়ে শহাটোক কৈছিল, কাৰণ শহাটোৱে কৈছিল যে বাটত আন এটা সিংহই নিজকে বনৰ ৰজা বুলি কৈছিল আৰু 4জন শহাক বন্ধক ৰাখিছে। গতিকে এইখিনি কি কৈছিল? মন্দমতী যিটো সিংহ আছিল সেই সিংহটোৱে কৈছিল। পৰৱৰ্তী প্ৰশ্ন, এইখিনি আছে ভাষা অধ্যয়ন। বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। বলি, নিৰ্বলীৰ বিপৰীত কি হ'ব? বলি। সুখ, দুখ। স্থিৰ, অস্থিৰ। ওচৰ, দূৰ। বৰ্জন, গ্ৰহণ। প্ৰজা, ৰজা। সন্মত, অসন্মত। চঞ্চল, স্থিৰ বা গতিহীন বা অচঞ্চল লিখিলে হৈ যাব। গতিকে আমি এইখিনি কি জানিলোঁ? বিপৰীত অৰ্থ বুজোৱা শব্দ। বিপৰীত মানে তাৰ অৰ্থটো ওলোটা হয়। গতিকে আমাক যেতিয়া পাঠৰ পৰা বিচাৰি ল'ব দিছে, কেতিয়াবা আমাক দিব পাৰে যিকোনো লিখিলেও হ'ব। আমি তেতিয়া যিকোনো লিখিব পাৰোঁ। দিছে কুৱেশ্যন নম্বৰ 9 দি আছে বাক্য ৰচনা কৰা। এই বাক্য শব্দকেইটাৰে বাক্য সাজিব লাগে। যেনে ৰাজত্ব, আহোমে অসমখন 600 বছৰ ৰাজত্ব কৰিছিল। প্ৰস্তাৱ, তেওঁ পিকনিকলৈ যাবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰতিবিম্ব, আইনাত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ। প্ৰতিধ্বনি, কোৱাৰ ভিতৰৰ পৰা শব্দসমূহৰ প্ৰতিধ্বনি হয়। অনায়াসে, ৰাজুৱে অনায়াসে অংকটো সমাধান কৰিছিল। গতিকে আমি এইখিনি আমাৰ বাক্য ৰচনা আছিল। আমি তোমালোকে নিজেও এই বাক্যসমূহ নিজৰ ইচ্ছাৰ পৰা নিজাকৈ বেলেগ বেলেগ ধৰণে সজাই ল'ব পাৰিবা। এইটো নহয় যে এয়াই মাত্ৰ উত্তৰ, অন্য কোনো উত্তৰ নাই, এয়া সঁচা নহয়। তোমালোকেও অন্যান্য ধৰণৰ এইবিলাক তোমালোকে বাক্যসমূহ সাজিব পাৰিবা। আহচোন বাৰু পৰৱৰ্তী প্ৰশ্ন আগবাঢ়োঁ। 10 নম্বৰ প্ৰশ্ন দি আছে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। এতিয়া কেইটামান শব্দ দিয়া আছে। কুলু কুলু, খিলখিল, গুণগুণ, ৰিবৰিব, টুপ টুপ, জগমগ, লহপহ। এইকেইটা শব্দ আমি এই যিখিনি খালী ঠাই দিয়া আছে, ইয়াতে এটা দিয়া আছে, ইয়াতে দিয়া আছে, আৰু এই আমি দফাটো পঢ়িলে আমি গম পাম আৰু সেইখিনি আমি সম্পূৰ্ণ কৰিব লাগে। গতিকে আমি এইখিনিৰ অৰ্থ যিখিনি উত্তৰ হয় ইয়াতে তলত দিয়া আছে, আমি পঢ়ি চাওঁ। জুমুনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমুনিয়ে খিলখিলকৈ হাঁহিছে। গতিকে এই শব্দসমূহ আমি শুদ্ধকৈ এইখিনি ব্যৱহাৰটো জানি ল'লোঁ। তোমালোকে নিশ্চয় পৰীক্ষাত এনেকৈ দিয়া থাকিলে এই শব্দবোৰৰ সঠিক ব্যৱহাৰ কৰিবা। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 11। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন শব্দ গঠন কৰা। এইখিনি হৈছে আমাৰ অন্তমিল মানে যিবিলাক শব্দৰ পিছফালে মিল থাকে, যিখিনি আমি ইংৰাজী ৰাইমিং ৱৰ্ড বুলি কওঁ। ইয়াতে আমাক উদাহৰণ হিচাপে দিয়া আছিল গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া। ইয়াতে আমাক কৰিব দিছে টিকটিকীয়া, জকমক, টিকটিক। ইয়াৰ উত্তৰবোৰ আমি এনেকৈ কৰিছোঁ বাৰু। টিকটিকীয়া হ'লে কি হ'ব? মিটমিটীয়া, চিকচিকীয়া। জকমক, চকচক, টলমল, ৰিবৰিব, টিকটিক, মিকমিক, লিকলিক। গতিকে এইবিলাক হ'ল আমাৰ এই প্ৰশ্নটিৰ উত্তৰ হয়। এনেকৈ আমি লিখিব পাৰোঁ। আৰু এটা প্ৰশ্ন দি আছে আমাক 13 নম্বৰ প্ৰশ্ন। তোমালোকে পাঠটোত জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। আমি এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া বিভিন্ন ধৰণৰ জুৰীয়া শব্দবোৰ লিখা। ইয়াত যেনেকৈ কেইটামান দিয়া আছিল জা জলপান, যধে মধে, জীৱন মৰণ, তৰ্জন গৰ্জন, লাহে ধীৰে, বা বাতৰি। আমি তেনেকৈ কেইটামান শব্দ যিবিলাক জুৰীয়া শব্দ লৈছোঁ, যেনেকৈ টকা পইচা, ডা ডাঙৰীয়া, খা খবৰ, ধুমধাম, হাঁহি ধেমালি, ফল মূল, ধন সোণ, গছ গছনি, জান জুৰি, চৰাই চিৰিকটি, নদ নদী, জীৱ জন্তু,
গতিকে এইবিলাক শব্দ আমাৰ কি হয় দৈনন্দিন জীৱনত আমাৰ জুৰীয়া শব্দ হিচাপে ব্যৱহাৰ কৰোঁ তোমালোকে নিশ্চয় ব্যৱহাৰ কৰা গতিকে এইখিনি আছিল আমাৰ আজিৰ এই ভিডিঅ'টিৰ প্ৰশ্নোত্তৰসমূহ তোমালোকে আজিৰ প্ৰশ্নোত্তৰসমূহ কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু তোমালোকে পৰৱৰ্তী ভিডিঅ'টো কোনটো টপিকৰ কোনটো সাবজেক্টৰ মানে কোনটো বিষয়ৰ কোনটো পাঠ তোমালোকে বিচাৰিছা কমেণ্ট কৰি জনাবা আৰু তোমালোকে ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰিবা যদি তোমালোকে ভিডিঅ'সমূহ ভাল পাইছা আৰু তোমালোকে আমাৰ চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন তুমি ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ লেখা থাকিল আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ